অসম আদিবাসী ছাত্ৰ সন্থাৰ যি জন্ম, আমাৰ জন্ম হৈছে আদিবাসীৰ তেজৰ দ্বাৰা। 1996 যেতিয়া আদিবাসীসকলৰ কোনো গাৰ্জেন নাছিল, তেখেতসকলক চলাই নিবলৈ কোনো লিডাৰ নাছিল, যেতিয়া আদিবাসীসকলক না আগে না পিছে কোনো এজন ব্যক্তি নাছিল, তেতিয়াই আশাৰ জন্ম। তেতিয়াই জাষ্টিন লাকৰাৰ নেতৃত্বত আশাৰ জন্ম। যদিও লখিমপুৰত হৈছিল, কিন্তু জন্মদাতাসকল আছিলে আমাৰ এই কোকৰাঝাৰ, চিৰাং, তেতিয়াৰ বঙাইগাঁও, ধুবুৰী এই অঞ্চলৰ লিডাৰসকল। 1996 যি আমাৰ মুদ্দা আছিল, ইস্যু আছিল, সেইটো অলপ বেলেগ আছিল। হয়তো আজিৰ তাৰিখত অকণমান বেলেগ, খুব বেছি পাৰ্থক্য নহয়। যেতিয়া আশাৰ জন্ম হৈছিল, তেতিয়া আমাৰ মেইন মুদ্দা, মেইন ইস্যু আছিল যে জাতিটোক কেনেকৈ আমি নিৰাপত্তা দিব পাৰোঁ। তেতিয়া কোনো আৰ্মি, কোনোবা পুলিচে আমাক নিৰাপত্তা দিয়া নাছিলে। আৰু তাৰ বাবে আজিও আশা এটা সংগ্ৰামী সংগঠন হিচাপে জীয়াই আছে। তেতিয়া আমাৰ যি মেইন ইস্যু আছিল নিৰাপত্তা, লগতে আমাৰ আহাৰ, খাদ্য। এতিয়াও কিছুমান ব্যক্তি বহি আছে, বিশেষকৈ আমাৰ সন্মুখত বহি আছে